নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 13 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। সমাগত 15 আগষ্ট আৰু 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাই অনশনত নামিব বিধায়ক অখিল গগৈ। প্ৰতিটো বন্যাৰ্ত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ, মহাপ্ৰলয়ৰ আৰু জড়িতৰ কাৰণ উদ্ঘাটন, দোষীৰ শাস্তিৰ বাবে CBI তদন্তৰ দাবী আৰু সকলো ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান, ৰাস্তা, দলঙৰ পুনৰ নিৰ্মাণৰ দাবীৰে স্বাধীনতা দিৱসৰ দিনাই অনশনত নামি পৰিব বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে। ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে বুলি গৌৰৱ গগৈৰ কটাক্ষ। এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনাইছো। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে সংসদত নিজৰ বক্তব্য দিবলৈ এৰাই চলিছে। গৌৰৱ গগৈয়ে কয় যে শিক্ষা আৰু ছাত্ৰ আন্দোলনক লৈ সংসদত কোনো আলোচনা হোৱা নাই বুলি চৰকাৰে এক ভুল ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে শিক্ষা বিষয়ক আলোচনা সংসদত ইতিমধ্যে বিস্তৃতভাৱে হৈছে। কাগজ ফাদিলৰ সৈতে জড়িত বিধেয়কখনক লৈ হোৱা আলোচনাৰ সময়তো শিক্ষাৰ সমস্যা আৰু ছাত্ৰ আন্দোলনৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰিছে। গৌৰৱ গগৈৰ মতে কাগজ ফাদিলৰ বিধেয়কখন সংসদত উত্থাপন কৰাৰ সময়ত দুদিন ধৰি বিস্তৃত আলোচনা হৈছে আৰু সেই আলোচনাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, বিৰোধী দলৰ সাংসদৰ সৈতে বিজেপিৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰিছিল। কিন্তু সেই দুদিনীয়া আলোচনাৰ সময়ত অমিত শ্বাহ কিয় উপস্থিত নাছিল বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। লগতে গৌৰৱ গগৈয়ে অভিযোগ কৰে যে গৃহমন্ত্ৰীয়ে সংসদত নিজৰ বক্তব্য দিবলৈ ইচ্ছুক নহয়। তেওঁৰ বক্তব্য এতিয়াও বাকী আছে আৰু সেই বক্তব্য দিয়াৰ পৰা তেওঁ আঁতৰি ফুৰিছে বুলি গগৈয়ে কয়। কংগ্ৰেছ সাংসদগৰাকীয়ে অমিত শ্বাহে সংসদত পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰিৱৰ্তে বিভিন্ন অজুহাত দেখুৱাই বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰিছে। তেওঁৰ ভাষাত গৃহমন্ত্ৰীগৰাকী বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ সন্মুখীন হোৱাৰ সলনি যেন সংসদৰ পৰাই পলাই যাবলৈ চেষ্টা কৰিছে। জনাই আছো পৰৱৰ্তী খবৰ। উজনিৰ বানাক্ৰান্ত লৈ এবাৰ হাগ্ৰামা মহিলাৰ তৰফৰ পৰা 50 লাখ টকাৰ বৰঙণি। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি জমা দিছে এই ধনৰাশি। কিছুদিনৰ পূৰ্বেই বানাক্ৰান্তৰ কাষতো উপস্থিত হৈছিলগৈ হাগ্ৰামা মহিলাৰী। আগবঢ়াইছো পৰৱৰ্তী খবৰ। এইবাৰ ধেমাজি আয়ুক্তৰ কাৰ্যালয় কঁপাই গৈছে 5 শতাধিক আছু কৰ্মীয়ে। অতি শীঘ্ৰেই অসম অৰুণাচলৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি আছুৱে। অতি শীঘ্ৰেই অসম অৰুণাচলৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজি আছুৱে। আছুৱে কিছুমান দাবী উত্থাপন কৰিছে। প্ৰথম দাবী, জিলাখনৰ বিভিন্ন প্ৰান্তত অৰুণাচলী আগ্ৰাসন কৰি থকা ঠাইসমূহ মুকলি কৰাৰ ব্যৱস্থা কৰা। 1। দ্বিতীয়, ধেমাজি জিলাৰ নিংমাংবতী অঞ্চলৰ 11জনকৈ অসমীয়া লোকক গুলীবিদ্ধ কৰা। প্ৰতিগৰাকী অৰুণাচলী লোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰা। 3 নম্বৰ দাবী, সীমান্ত অঞ্চলৰ গাঁওসমূহৰ ৰাস্তা ঘাট বিজুলী সংযোগ কৰা। 4। বিশুদ্ধ খোৱা পানী, ঘৰ নিৰ্মাণৰ ব্যৱস্থা আৰু সীমান্ত অঞ্চলৰ গাঁওবাসীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা। আছুৰ 5 শতাধিক কৰ্মীয়ে বুধবাৰে বিয়লি 1 বজাত হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে
চৰকাৰ বিৰোধী শ্লোগানেৰে আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদ কৰি আহি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে তীখৰ ৰদতো নেওচি আধা ঘণ্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰৱৰ্তী হজৰত মহম্মদক অপমান কৰিলে খাৰি যাব নোৱাৰিব। এবাৰ হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছোঁ। শিৱসাগৰত একেলগ হ'ল মৌলানা মুস্তাক আনফৰ আৰু চিতু বৰুৱা। শেহতীয়াকৈ মৌলানা মুস্তাক আনফৰৰ তৰফৰ পৰা বন্যাৰ্থক 1 কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে আৰু তাৰ পিছতে কালি দিনটোতেই মুস্তাক আনফৰ চাহাবৰ লগ দিছিল জাতীয় সংগ্ৰামী সেনাৰ তথা অসমীয়া যুৱ মঞ্চৰ নেতাসকলে। আৰু আজি এইদৰে শিৱসাগৰত একেলগ হৈছে মৌলানা মুস্তাক আনফৰ আৰু চিতু বৰুৱা। হজৰত মহম্মদক অপমান কৰিলে কোনো খাৰি যাব নোৱাৰিব। উজনিত সহায় কৰা মানৱদয়ী মুছলমানক কোনেও সমালোচনা কৰিব নোৱাৰিব। হজৰত মহম্মদক আমি শ্ৰদ্ধা কৰোঁ, তেওঁ আমাৰ শ্ৰদ্ধাৰ। হজৰত মহম্মদক লৈ কঠোৰ মন্তব্য কৰা ৰবীন্দ্ৰক গ্ৰেপ্তাৰ কৰক। ৰাতুল কলিতাৰ নাম লৈ ৰবীন্দ্ৰে হিন্দু মুছলমানৰ মাজত সংঘাত আনিব বিচাৰিছে। আজানৰ শব্দ শুনিয়ে মই ৰাতিপুৱা সাৰ পাওঁ, এইদৰে মন্তব্য কৰিছে চিতু বৰুৱাই। কৈছে হজৰত মহম্মদক অপমান কৰিলে কোনো খাৰি যাব নোৱাৰিব। আমি সহ্য নকৰোঁ। উজনিত সহায় কৰা মানৱদয়ী মুছলমানক কোনেও সমালোচনা কৰিব নোৱাৰিব। হজৰত মহম্মদক আমি শ্ৰদ্ধা কৰোঁ, তেওঁ আমাৰ শ্ৰদ্ধাৰ। এইদৰে হজৰত মহম্মদক লৈ কঠোৰ মন্তব্য কৰাসকল বিপদত পৰিব। ৰবীন্দ্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই সলনি হ'ব পাকিস্তানৰ মানচিত্ৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, শীঘ্ৰেই সলনি হ'ব চিৰবৈৰী পাকিস্তানৰ মানচিত্ৰ। 4 ফ্ৰণ্টৰ বিদ্ৰোহে কঁপাইছে ইছলামাবাদ। বেলুচিস্তানৰ পৰা পিঅ'কে লৈ বিদ্ৰোহৰ অগণি। আভ্যন্তৰীণ সংঘাতত পাকিস্তানত অস্থিৰতা। এটা ডাঙৰ খবৰ জনাইছোঁ। 4খনকৈ প্ৰদেশত ক্ৰমাৎ পৰিস্থিতি জটিল হৈ পৰিছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় খবৰ। বেলুচিস্তানত বিচ্ছিন্নতাবাদীৰ বিদ্ৰোহ তীব্ৰতৰ। পিঅ'কেত গণবিক্ষোভে নিদ্ৰা হৰিছে ইছলামাবাদৰ। কেপিকেত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণ। ডাঙৰ খবৰ, পাকিস্তান আফগান সীমান্তত নিৰাপত্তা সংকট। অৰ্থনৈতিক সংকটে হেঁচা মাৰি ধৰিছে পাকিস্তানক। এটা ব্ৰেকিং নিউজ জনাইছোঁ। বিদ্ৰোহৰ জুই নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে শ্বাহবাজ চৰকাৰ। পাকিস্তানৰ ভূখণ্ডীয় অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শীঘ্ৰেই খণ্ড বিখণ্ড হোৱাৰ দিশে পাকিস্তান। শীঘ্ৰেই সলনি হ'ব চিৰবৈৰী পাকিস্তানৰ মানচিত্ৰ। 4 ফ্ৰণ্টৰ বিদ্ৰোহে কঁপাই গৈছে ইছলামাবাদ। এটা ডাঙৰ খবৰ জনাইছোঁ। 4 ফ্ৰণ্টৰ বিদ্ৰোহে কঁপাইছে ইছলামাবাদ। পৰৱৰ্তী খবৰটো হৈছে এক দুখবৰ। থিতাতে 2 গৰাকীকৈ লোকৰ প্ৰাণ গৈছে, কিয়নো 100 মিটাৰ দূৰত্বত পৰ্যন্ত চোঁচৰাই লৈ গৈছে ডাম্পাৰে। এই মুহূৰ্তত এটা ৰাজ্য জোকাৰি যোৱা দুখবৰ। ডাম্পাৰৰ দৌৰাত পুনৰ প্ৰাণ কাঢ়িছে যুৱকৰ। ডাঙৰ খবৰ, তীব্ৰবেগী ডাম্পাৰে 100 মিটাৰ পৰ্যন্ত চোঁচৰাই নিছে 2 গৰাকী সুঠাম যুৱকক। ভয়ংকৰ দুৰ্ঘটনা। থিতাতে মৃত্যু হৈছে জাকিৰ হুছেইন আৰু আৰিফুল ইছলামৰ। পুৱাৰ ভাগত এটা দুখবৰ জনাইছোঁ। শোণিতপুৰৰ চকীঘাট গঠাইমাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ বিৰুদ্ধে স্থানীয় জনতাৰ উগ্ৰমূৰ্তি ক্ষোভ প্ৰকাশ কৰিছে। ইয়ামাহা বাইকেৰে আহি থকা অৱস্থাতে মহতিয়াই নিছে ডাম্পাৰখনে আৰু তাৰ পিছতে দুয়োটা জীৱন শেষ হৈ পৰিছে। তেজপুৰ
জামুগুৰি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। এই মুহূৰ্তত এটা দুখবৰ, নিহত 2 যুৱকৰ ঘৰ লালটাপুৰত বুলি জানিব পৰা গৈছে। ৰামপাৰা দৌৰাত্মই পুনৰ প্ৰাণ কাঢ়িছে 2 গৰাকী সুঠাম জীৱন। পৰৱৰ্তী খবৰটো হৈছে মানৱ দৰদী যুৱক সময় গগৈ। ইউটিউবাৰ সময় গগৈক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সময় গগৈয়ে। ভাল লাগিছে, সুখী হৈছোঁ, এতিয়া কেৱল কাম কৰিব বিচাৰিছোঁ, জিৰণি লোৱাৰ দিনাইহে ভাবিম কি কাম কৰিলোঁ। এইদৰে মন্তব্য কৰিছে জনপ্ৰিয় ইউটিউবাৰ সময় গগৈ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ। ওলাই আহিছে হাজাৰ হাজাৰ লোক, কোনো পধ্যেই হ'বলৈ নিদিয়ে নদী বান্ধ। জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। এইবাৰ কোনো কাৰণতেই জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিয়ে ৰাইজে। জলবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰকৃতি ধ্বংসৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, অসম মেঘালয়ৰ উকিয়ামত প্ৰস্তাৱিত প্ৰকল্পৰ বিৰোধিতা। কুশলী নৈৰ ওপৰতে কোনো কাৰণতে হ'বলৈ নিদিয়ে কোনো ধৰণৰ নদী বান্ধ। লিখিত প্ৰতিশ্ৰুতি নিদিয়াকৈ প্ৰতিবাদ বন্ধ নকৰে জনতাই। জীৱন গ'লেও যাব, তথাপিও হ'বলৈ নিদিওঁ জলবিদ্যুৎ প্ৰকল্প। এইদৰে মন্তব্য মন্ত্ৰী বিধায়ক বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী। এই মুহূৰ্তত ডাঙৰ খবৰ, জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। তেওঁলোকৰ মন্তব্য, কোনো কাৰণতেই জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিয়ে ৰাইজে। জনাই আছো পৰৱৰ্তী খবৰ। বন্যাৰ্থৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে এপ। এই এপতেই প্ৰয়োজন হোৱা সামগ্ৰীৰ কথা জনাব পাৰিব বন্যাৰ্থই। সহায় কৰিব বিচৰাসকলে পোনপটীয়াকৈ বানপীড়িতক দিব পাৰিব প্ৰয়োজন অনুসৰি সামগ্ৰী। BMS ডেলিভাৰী বয় নামৰ এপ মুকলি কৰি ঘোষণা অখিল গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰৰ এবাৰো খবৰ নললে গৌৰৱ গগৈয়ে। তীব্ৰ সমালোচনা কৰিছে এইবাৰ অখিল গগৈয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, উজনিৰ বানৰ মাজতেই গৌৰৱ গগৈক তীব্ৰ সমালোচনা, ক্ষুৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে। উজনিৰ জলপ্ৰলয়ৰ পিছত এটাও ফোন কৰি খবৰ নললে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভাৰ অন্তৰ্গত শিৱসাগৰলৈ আহিও মোক ফোন নকৰিলে। গৌৰৱ গগৈয়ে 24 ঘণ্টাই সাহায্য সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল। লোকসভাত জলপ্ৰলয়ৰ বিষয়টো সজোৰে উত্থাপন কৰিব লাগিছিল, কিন্তু এটাও কাম কৰাত আগ্ৰহ নকৰিলে, ব্যৰ্থ হ'ল। সংসদত এটা বাক্য কোৱাৰ বাহিৰে মহাপ্ৰলয়ক লৈ একো নোকোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য অখিল গগৈৰ। বিৰোধীৰ উপদলপতি হোৱাৰ পিছতো মাত নামাতিলে গৌৰৱ গগৈয়ে। যোৰহাটত গৌৰৱ গগৈক জিকাবলৈ আমি ভাগ ভাগ হৈছিলোঁ। 24 দিনে একো সহযোগিতা নকৰিলে যোৰহাটৰ সাংসদগৰাকীয়ে। উজনিৰ বানৰ মাজতে গৌৰৱ গগৈক এইদৰে তীব্ৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, এবাৰ এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ আৰু কেইবাখনো যুঁজাৰু বিমানেৰে বেলুচিস্তানত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানে। আৰু থিতাতে 30 গৰাকী নাগৰিকৰ মৃত্যু। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। স্বাধীনতা দিৱসৰ সুখকৰ নহ'ল বেলুচিস্তানৰ। মাজনিশাই বেলুচিস্তানৰ ওপৰত পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ আৰু কেইবাখনো যুঁজাৰু বিমানেৰে এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। 11 আগষ্টত বেলুচে অনুষ্ঠিত কৰিছিল স্বাধীনতা দিৱস। বেলুচিস্তানৰ জেহৰী অঞ্চলত আৱাসিক এলেকাত আক্ৰমণ। বেলুচিস্তানৰ জেহৰী অঞ্চলত আৱাসিক এলেকাত আক্ৰমণ কৰা হৈছে। সুৰাব আৰু গোৱাদাৰত কেইবাটাও বাসগৃহত বিস্ফোৰণৰ পাক বায়ুসেনাৰ। মাজনিশা শুই থাকোঁতে হঠাৎ আক্ৰমণ চলাই পাক সেনাই আৰু খোজদাৰ আৰু
RCD হাইৱেটো ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পাছতে প্ৰতিশোধৰ অগ্নিত জ্বলিছে BLA। নিশালৈ সৃষ্টি হ'ব পাৰে এক ভয়ংকৰ পৰিস্থিতি। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতেই হাই এলাৰ্ট জাৰি বেলুচিস্তানত। পাকিস্তানৰ পৰা নিজকে পৃথক ৰাষ্ট্ৰ হিচাপে ঘোষণা বেলুচিস্তানৰ। এতিয়াও বেলুচিস্তানত বন্ধ গড়দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদি। মাজ নিশাই বেলুচিস্তানৰ ওপৰত পাকিস্তানৰ ভয়ংকৰভাৱে আক্ৰমণ। পৰৱৰ্তী খবৰ, স্পাইচ জেটৰ বিমানত ভয়ংকৰ অঘটন। এবাৰ বিমানতেই আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী। ডাঙৰ খবৰ এই মুহূৰ্তত এটা দুখবৰ। উৰণৰ পূৰ্বে হঠাৎ বিফল হৈ পৰিছে SG-105 বিমানখন আৰু 150 জন যাত্ৰীলৈ উৰা মাৰিব লওঁতেই অঘটন সংঘটিত হৈছে। দিল্লীৰ পৰা পুনে অভিমুখে উৰণৰ সময়তেই ভয়ংকৰ অঘটন সংঘটিত হৈছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ। ঘটনাৰ পাছতে বিমানৰ বাহিৰলৈ আহি প্ৰতিবাদ সাব্যস্ত যাত্ৰীসকলৰ। স্পাইচজেটৰ বিমানত ভয়ংকৰ অঘটন সংঘটিত হৈছে। উৰণৰ পূৰ্বে হঠাৎ বিকল হৈ পৰিছে SG-105 বিমানখন। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বানমুক্ত অসমৰ বাবে 18,000 কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে। উজনি অসমৰ নাজিৰা আৰু চৰাইদেউত পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে কৃষিভূমি ডুবাই পেলাইছে। বহু লোকৰ গৰু ছাগলীকে ধৰি পশুধন উটি গৈছে। বছৰ বছৰ ধৰি কষ্ট কৰি গঢ়ি তোলা সা সম্পত্তি আৰু জীৱিকাৰ পথ বহু পৰিয়ালে কেইদিনমানৰ ভিতৰতে হেৰুৱাবলগীয়া হৈছে। আৰু এই মুহূৰ্তত অসম চৰকাৰৰ তৰফৰ পৰা বানমুক্ত অসমৰ বাবে 18,000 কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।